জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি আৰু এটা যুগৰ অৱসান হ'ল, য'ত এগৰাকী মানুহে এটা জাতিৰ স্বাভিমানৰ ভেটি নিৰ্মাণ কৰিছিলে। জুবিন গাৰ্গ অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে আৱেগ আৰু স্বাভিমান। গতিকে আজি অসমৰ ৰাইজ বাকৰুদ্ধ হৈ পৰিছে, ভাষা নাই কেনেকৈ বুজাব এই যিটো খবৰ। কিন্তু মই ভাবোঁ যে মানুহৰ হৃদয়ত, মানুহৰ অন্তৰত জুবিন গাৰ্গ নামৰ যি সত্তা, এই সত্তা সদায় জীয়াই থাকিব। তেখেতে দি থৈ যোৱা অৱদান, তেখেতৰ জাতীয় চেতনা উদ্বুদ্ধ কৰা যিবোৰ তেওঁৰ গান আছিলে, তেওঁৰ যি কণ্ঠ, যি আদৰ্শ আৰু দৰ্শন আছিলে, ই আমাক জাতিক সদায় শক্তি সাহস দিব। মই ভাবোঁ যে এয়া কেৱল মাত্ৰ আমাৰ কাৰণে অকল সমাজ জীৱনৰ কাৰণে অপূৰণীয় ক্ষতিয়েই নহয়, এটা বিশাল শূন্যতা অসমৰ সমাজ জীৱনত এতিয়া সৃষ্টি হৈছে। অকল সাংস্কৃতিকভাৱেই নহয়, জাতীয় জীৱনৰ কাৰণেও এটা বিশাল শূন্যতা। সকলো সময়ত সংকটৰ সময়ত জুবিন গাৰ্গ শক্তি আৰু সাহস হৈ থিয় দিছিলে। আজি এই খবৰটো অহাৰ লগে লগে এনেকুৱা এটা অনুভৱ হৈছে যে অসমৰ আকাশত জিলিকি থকা স্বাভিমানী জাতীয় চেতনা প্ৰসূত যিটো ধ্ৰুৱ তৰা হঠাৎ খহি পৰিল, আৰু এই গোটেই বাতৰিয়ে অসমৰ সমাজ আৰু জাতীয় জীৱনক বাকৰুদ্ধ কৰি পেলাইছে। আপোনালোকে জুবিন গাৰ্গৰ সৈতে একেলগে আন্দোলন কৰিছিলে, সংগ্ৰামী জুবিন গাৰ্গক কেনেকৈ স্মৰণ কৰিব? সংগ্ৰামী জুবিন গাৰ্গ, সমাজৰ প্ৰতি সামাজিক যিটো ভালপোৱা থকা জুবিন গাৰ্গ, শিশুসুলভ জুবিন গাৰ্গ আৰু অতি জাতীয় চেতনা থকা জুবিন গাৰ্গক বিভিন্ন ধৰণে আমি পাইছোঁ। খেলৰ লগত এটা জাতিৰ জাতীয় সভ্যতা নিৰ্মাণ কৰিবলৈ লগা সকলো কথাক শক্তি দিবলৈ, সাহস দিবলৈ চেষ্টা কৰিছিলে। খেল যদি খেল, সাহিত্য, সংস্কৃতি, অসমৰ জাতীয় জীৱনৰ পুৰোধাসকলৰ লগত যেনেকৈ সম্পৰ্ক ৰাখি সাহিত্য, গান বা পৰিৱেশ, জাতীয় গণ আন্দোলন, এইবোৰত যিটো অংশগ্ৰহণ, এতিয়া সকলো কথা মনলৈ লাহে লাহে আহিছে। সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন, বিভিন্ন অনুষ্ঠান, কা বিৰোধী গণ আন্দোলন, আমি পতা বিহু, বিভিন্ন পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ লগত বিভিন্ন ধৰণৰ জড়িত হৈ তেখেতৰ বহুমুখী যিটো প্ৰতিভা আৰু বহুমুখী যিটো সত্তা, সেইটোৰ লগত আমি একাত্ম হোৱাৰ সুযোগ পাইছিলোঁ। আৰু আজি সেই সকলো কথা দোলা দি গৈছে, আৰু আমি কোনেও এই কথা গ্ৰহণ কৰিব পৰা নাই। কোনেও অসমৰ কোনো মানুহেই এই কথা কেতিয়াও সহ্য কৰিব পৰা নাই। সেইকাৰণে অসমৰ মানুহ আজি সকলোৱে নিৰ্বাক, সকলোৱে বাকৰুদ্ধ। মই কিন্তু এটা কথা বিশ্বাস কৰোঁ যে জুবিন গাৰ্গ অসমৰ জাতীয় জীৱনৰ পৰা, মানুহৰ অন্তৰ আৰু হৃদয়ৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰে, হেৰাই যাব নোৱাৰে। মোৰ দৃষ্টিত যদিও মৃত্যু হৈছে, জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সমাজ জীৱনত সদায় অপৰাজয় হৈ থাকিব। এই মৃত্যুজিনাৰ গান গাই তেওঁ অসমৰ সমাজ জীৱনত অপৰাজয় হৈ মানুহৰ হৃদয়ত, জাতীয় জীৱনত সদায় জিলিকি থাকিব। যদি আমি চাওঁ, ভূপেন হাজৰিকাৰ পিছত ভালপোৱা এগৰাকী শিল্পী যদি হয় জুবিন গাৰ্গ, গতিকে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত কেনেকৈ কৰিলে আপোনালোকে ভাল পাব বা চৰকাৰৰ প্ৰতি আহ্বান জনাব? চৰকাৰৰ ৰাইজে যাতে দেখা পায়। নহয়, চৰকাৰৰ প্ৰতি আহ্বান, জুবিন গাৰ্গ যিহেতু গণশিল্পী এগৰাকী, অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত, প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ হৃদয়ত আছে। অন্ত্যেষ্টিক্ৰিয়া ৰাজহুৱাকৈ সামাজিকভাৱে আয়োজন কৰাৰ সুযোগ দিব লাগে। চৰকাৰী বাধ্যবাধকতাৰ মাজত সীমাবদ্ধ নাৰাখি সকলো ৰাইজ, সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা জনগণ আহি ইয়াত চামিল হোৱাৰ যাতে সুযোগ পায়। পৃথিৱীৰ সকলো প্ৰান্তত জুবিন গাৰ্গক ভাল পোৱা অকল অসমীয়া মানুহে নহয়, আন সকলো মানুহে আহিব পৰা পৰিৱেশটো যাতে ধৰে, ৰাজহুৱা স্বীকৃতি, চৰকাৰী সৰ্বোচ্চ স্বীকৃতি, অসমৰ জাতীয় জীৱনৰ সৰ্বোচ্চ স্বীকৃতি দিবৰ কাৰণে ৰাজহুৱা স্থানত ৰাখি তেখেতক শ্ৰদ্ধা সন্মান দিব পৰা পৰিৱেশ যাতে চৰকাৰে কৰে, তাৰ কাৰণে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।